ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই তোমালোকৰ পাঠ্যপুথিত থকা নন্হা মুন্হা ৰাহি হো এই কবিতাটোৰ আগৰ ভিডিঅ'টোত মই অসমীয়া অনুবাদ দি দিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক যিখিনি প্ৰশ্ন উত্তৰ আছিলে কবিতাটোৰ এই প্ৰশ্ন উত্তৰখিনি মই দিব বিচাৰিছোঁ। গতিকে তোমালোকে ভালদৰে চাই ল'বা। আৰু এই প্ৰশ্নখিনিৰ মই অসমীয়া অনুবাদখিনিও দি দিছোঁ তোমালোকৰ বুজি লোৱাৰ সুবিধাৰ বাবে। এতিয়া প্ৰথম প্ৰশ্নলৈ আহোঁ। প্ৰথম প্ৰশ্নটো আছিল নন্হা মুন্হা ৰাহি হো এক দেশ প্ৰেমমূলক গীত হে। প্ৰস্তুত গীত को लय साथ कक्षा में गाओ। এই কবিতাটো অৰ্থাৎ সৰু পোনাকণ বাটৰুৱা নামৰ এই দেশপ্ৰেমমূলক গীতটো তোমালোকে শ্ৰেণী কোঠাত লগৰ সমনীয়াসকলৰ লগত একেলগে গাবলৈ চেষ্টা কৰিবা। 2 নম্বৰ প্ৰশ্নটো আছিল इस गीत को तुम किस माहौल में गुनगुना सकते हो बताओ। এই গীতটো তুমি কি পৰিৱেশত গুণগুণাব পাৰিবা কোৱা। उत्तर इस गीत को मैं अपनों देश को आगे ही बढ़ाने की माहौल में गुनगुनाऊं। এই গীতটো মই নিজ দেশ মাতৃক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুণগুণাম। তাৰ পিছৰ প্ৰশ্ন আছিল 3 নম্বৰ উত্তৰ লিখো। ক নম্বৰত আছে कविता में उल्लेखित देश का सिपाही कौन है। कविता में उल्लेखित देशर सिपाही কোন আছিল। उत्तर कविता में उल्लेखित देश का सिपाही रचक अपने ही है। কবিতাটোত উল্লেখিত দেশৰ চিপাহী হ'ল কবিতাটোৰ ৰচক নিজে। তাৰ পিছৰ প্ৰশ্নটো আছিল अपना देश भारत कैसे किसी से कम नहीं है। নিজ দেশ ভাৰত কোনো ক্ষেত্ৰতে কম নহয়। ইয়াৰ উত্তৰ হ'ল अपना देश भारत को हर तरफ से आगे बढ़ाने हैं। इस देश में हरे भरे खेत की हरियाली, मशीनों का भरपूर नगर, शांति की नगरी, दुनिया की नजरों में यह भारत आँखों का तारा है। तिरंगा परचम हमेशा ऊंचा रखता है, इसलिए अपना देश भारत किसी से कम नहीं है। নিজৰ দেশ ভাৰত প্ৰতিটো দিশৰ পৰা আগবাঢ়িছে বা আগবঢ়া। এই দেশত সেউজীয়া ধাননি পথাৰ, গছে বনে সেউজীয়া বা সংসাৰত থকা লোকসকলৰ লক্ষ্যত এই ভাৰত অতি চহকী বা মনোৰম। জাতীয় পতাকাখন সদায় উচ্চ শিখৰত আমাৰ ভাৰতৰ লোকে ৰাখিবলৈ চেষ্টা কৰিছে বা ৰাখিছে। এই কাৰণে নিজৰ দেশ ভাৰত কোনো ক্ষেত্ৰতে কম নহয়। তাৰ পিছৰ প্ৰশ্ন আছিল देश को बनाऊंगा मशीनों का नगर, अपने देश की मशीनों का नगर बनाने का संकल्प क्यों लिया गया है। দেশক গঢ়াম যন্ত্ৰপাতিৰ নগৰ, নিজৰ দেশক যন্ত্ৰপাতিৰ নগৰ গঢ়াৰ সংকল্প কিয় লোৱা হ'ল। उत्तर आधुनिक युग में देश को आगे बढ़ाने के लिए मशीनों का जरूरत है। मशीनों का बिना किसी देश को दुनिया की आँखों का तारा बनाना मुश्किल है। इसलिए अपना देश भारत को मशीनों को नगर बनाने का संकल्प लिया गया है। আধুনিক যুগত দেশখনক আগুৱাই নিয়াৰ বাবে যন্ত্ৰপাতিৰ আৱশ্যক। যন্ত্ৰপাতি অবিহনে দেশখনক সংসাৰৰ লোকৰ মনত
অতি মৰমৰ হোৱাটো কষ্টকৰ হয়। এইবাবেই নিজৰ দেশখনক যন্ত্ৰপাতিৰ নগৰ গঢ়াৰ সংকল্প লোৱা হ'ল। ইয়াৰ পিছৰ প্ৰশ্ন আছিল, भारत के अलावा हमारे देश को और किन किन नामों से जाना जाता है? ভাৰতৰ বাহিৰে আমাৰ দেশখনক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হিন্দুস্তান, ইণ্ডিয়া, ভাৰতবৰ্ষ। ভাৰতবৰ্ষখনক বা আমাৰ আমাৰ দেশখনক হিন্দুস্তান, ইণ্ডিয়া আৰু ভাৰতবৰ্ষ নামেৰে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্ন আছিল, अपना तिरंगा ऊंचा रखने के लिए क्या करना जरूरी है? নিজৰ জাতীয় পতাকাখন উচ্চ শিখৰত ৰখাৰ বাবে কি কৰাটো আৱশ্যক? उत्तर, अपना देश का तिरंगा को ऊंचा रखने को लिए हमें हर कदम देश का सहारा बनाना जरूरी है। নিজ দেশৰ জাতীয় পতাকাখন উচ্চ ৰখাৰ বাবে আমি প্ৰতিটো পদতে দেশক সহায় কৰাটো আৱশ্যক। পিছৰ প্ৰশ্ন আছিল, तुम्हारी मंजिल क्या है? तुम्हारी मंजिल क्या है? तुम कैसे उस मंजिल तक पहुँचोगे? তোমাৰ লক্ষ্য কি? তুমি কেনেদৰে সেই লক্ষ্যত উপনীত হ'বা? मेरी मंजिल देश को दुनिया की नजरों में आँखों का तारा बनाने है। इस मंजिल तक पहुँचाने के लिए मुझे जितना ही रास्ते में विपत्ति ही कभी नहीं थम लूँगा। चाहे मुझे जीना पड़े मर मर के तब भी मुझे मंजिल तक पहुँचाना आसान होगा। মোৰ লক্ষ্য বা গন্তব্য স্থান হ'ল দেশখনক সংসাৰৰ লোকৰ দৃষ্টিত অতি মৰমৰ কৰি সাজি উলিওৱা। এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মোৰ যিমানেই বিপদ নহওক কিয় মই কেতিয়াও থমকি ৰৈ নাযাওঁ। লাগিলে মোৰ যিমানেই কষ্ট নহওক, তেতিয়াহে মই মোৰ লক্ষ্যত উপনীত হোৱাটো সহজলভ্য হ'ব বা সহজ হ'ব। তাৰ পিছৰ প্ৰশ্ন আছিল, हरे भरे खेत भारत के किन किन प्रांतों में मिलते हैं लिखो। সেউজীয়া ভৰা খেতিপথাৰ ভাৰতৰ কোন কোন ৰাজ্যত পোৱা যায় লিখা। ইয়াৰ উত্তৰ, हरे भरे खेत भारत के असम, त्रिपुरा, बंगाल, पंजाब, हरियाणा, बिहार आदि प्रांतों में मिलते हैं। সেউজীয়া ভৰা খেতিপথাৰ ভাৰতৰ অসম, ত্ৰিপুৰা, পশ্চিমবংগ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আদি ৰাজ্যবোৰত পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল এই পাঠটোৰ বা এই কবিতাটোৰ মূল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। গতিকে তোমালোকে ভালদৰে চাই ল'বা। ধন্যবাদ।